মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ, ৰাতিপুৱা ব্ৰেকফাষ্টটো বনায়ে নোখোৱাকৈ বজাৰলৈ আহিছোঁ। আমি চাৰিওজন আহিছোঁ, মই, মোৰ ল'ৰা ছোৱালী আৰু এওঁ। দেওবাৰ দিনা নিজে বজাৰলৈ নাহিলে কিবা ভালেই নালাগে। বাছি বাছি ভাল পোৱা পাচলিকেইটা আৰু কি বনাম ভাবি পেলাই লগত মিলাই মাছ বা মাংস লোৱা। আজি পিছে মাংস লোৱা নাই, ঘৰতে ভাবি আহিছিলোঁ আজি ইলিচ মাছ কিনিম বুলি, কিন্তু আজি মেইন বজাৰতে ইলিচ মাছ মাত্ৰ এজনৰ ওচৰত আছিলে। মোৰ পচন্দ নহ'লে মাছটো সৰু, ইলিচ মাছ আকৌ সৰু হ'লে খাই ভাল নালাগে। সেইকাৰণে শিঙি গৰৈ তেনেকৈ জিৰণি মাছ লৈ আনিলোঁ আৰু শাক পাত ক'ৰবাত পাওঁ বুলি পিটপিটাই বিচাৰি ফুৰিছোঁ। গাড়ী আছে বহুত দূৰত আৰু চাৰিওফালে নিজৰ পচন্দমতে বস্তু বিচাৰি ফুৰিছোঁ। ৰ'দত প্ৰায় এঘণ্টামান অন্থকণ্ঠ শুকাই গ'ল। বাহিৰে আমি কেবি ৰোডত কুঁহিয়াৰ ৰস খাবলৈ আহিলোঁ। পৰিয়ালখিনিতো তেনেকৈ এটা আউটিং হয় দিয়কচোন, ভাল লাগে। আহিয়ে প্ৰথম পাচলিখিনি মই উলিয়াই লৈছোঁ। ফ্ৰিজত থোৱা আগতে মই আচলতে ধুই পেলাই থ'ম, সেইকাৰণে গোটেইখিনি উলিয়াই লৈছোঁ। ভেটফুল পাইছিলোঁ, ভেটফুলৰ ঠাৰি বহুত দিন খোৱা নাই। কেলকাতা যাওঁতে কেলকাতাত মই দেখি পেলাই কিনি পেলাই বনাই খাইছিলোঁ আৰু ইয়াতো মই পালোঁ ফ্ৰেছ, সেইকাৰণে লৈ আনিলোঁ। সৰু সৰু খৰুৱা বেঙেনা একদম বাছি আনিছোঁ দেই, কুমলীয়া চাই কচু, অমিতা, মান ধনিয়া, এতিয়াতো ধনিয়াৰ ছিজন নাই। গোটেইখিনি পাচলি আনি পেলাই মই উলিয়াই থৈছোঁ, সময় পালে মাজে মাজে ধুই থাকিম। এইখিনি গৰৈ মাছ, শিঙি মাছ আৰু এইকেইটা জীয়া শিঙি বেলেগে আনিছিলোঁ। নিমখ অকণ দি মৰিবলৈ থৈছোঁ। আৰু শুকান মাছ আটলাণ্টাই কিনিলে, তাই হেনো চাটনি খাই খুব ভাল পায়, তাই বনাব। ইয়াৰ আগতে মই আকৌ শুকান মাছ আমাৰ ঘৰলৈ অনাই নাই, প্ৰথম এইবাৰে আনিছোঁ। ভেটফুলৰ ঠাৰি গুচাবলৈ খুব ভাল, চুচডাল এবাৰ টানি দিলেই হৈ যায়, একেবাৰে শেষলৈকে ওলাই যায়। একেলগে চুচখিনি উলিয়াই ল'ব লাগে, টান মাৰি দিলে গোটেইডাল চাফাই হৈ যায়। এনেকৈ চুচ গুচাই মই টুকুৰা কৰি লৈছোঁ। আৰু এই ভেটফুলৰ ঠাৰিটো বেংগলীসকলৰ অতিকৈ প্ৰিয়। মই দেখোঁ বহুত ৰেচিপি। আগতে এদিন এনেই ভাজি পেলাই খাইছিলোঁ, আজি ক'লা সৰিয়হ দি পেলাই বনাম। আমি যেনেকৈ ৰঙালাও আগ সৰিয়হ দি বনাওঁ একেই। গতিকে আপোনালোকে কোনে কোনে খাইছে জনাব। শিঙি মাছকেইটা মই বাছি কুটি ল'লোঁ আৰু দাঁতিৰ মানুহ ঘৰৰ পৰা ভেদাইলতাও মই ছিঙি ল'লোঁ। ভেদাইলতা নৰসিংহজোপা ঘৰৰে আছিলে, মিলাই পেলাই মই বাতি ল'ম আৰু একদম কম তেল দিছোঁ। আঞ্জাখন মানে মই অলপ হেল্ডিকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে মই শিঙি মাছকেইটা বাছি কুটি ল'লোঁ। নিমখ দি দিলেই শিঙি মাছ মৰি যায়। মই পিছে কাঁইটডাল আগতে প্ৰতিৰক্ষাৰ কাৰণে কেঁচিয়ে কাটি লওঁ, কাৰণ হাতত সোমালে জ্বৰ উঠি যায় শিঙি মাছ। কেনেবাকৈ যদি অসাৱধানতাৰ কোবত শিঙি মাছৰ কাঁইট হাতত সোমাই হ'ল আৰু মোৰ আগতে হৈছে তেনেকুৱা। আৰু লগত আকৌ কাৱৈ মাছ এটাও দি পঠিয়াইছিলে, সেই কাৱৈ মাছটো মই আঞ্জাতে দি দিম। একদম দেখিছে কেৰাহীত তেল খুব কম আছে, কম তেল দি ভাজিছোঁ। আৰু এখন আগাৰুৰ কেৰাহী, এখনত কম তেল দি বস্তু বনাবলৈ খুব ভাল। এয়া মই পিঁয়াজ নহৰু দিলোঁ, জিৰা জালুকৰ গুড়ি দি পেলাই নৰসিংহ ভেদাইলতাখিনি দি দিছোঁ। কুমলীয়া পাত আছিলে সেইকাৰণে চেকি দিয়া নাই, সিটাই সতে বনাইছোঁ। নিমখ দিছোঁ জোখত আৰু অকণমান পানী দি উতলিলেই মাছ দিম, হৈ যাব আৰু। এইখিনি হৈ গ'ল আৰু এইখিনিতে ঢালি দিম, আঞ্জাত হৈ যাব। ভাবিছোঁ দেখিছে, সেইকাৰণে আচলতে মই কেমেৰাত ওলোৱা নাই, অকল হাতখন উলিয়াই ভিডিঅ' কৰি আছোঁ। আঞ্জা হৈয়ে গ'ল তিনিজনৰ কাৰণে, আটলাণ্টা, মই আৰু এওঁ। অন্তৰীষ আজি ফ্ৰেণ্ডশ্বিপ ডে নহয়, বাহিৰত খাবলৈ যাব। এইফালে গৰৈ মাছ দুটা পুৰি লৈছোঁ, পিটিকিম খৰিচা দি পেলাই। এইফালে কেৰাহী পাতি পিঁয়াজ নহৰু আদা খুন্দি লোৱা দিলোঁ। সৰিয়হ তিয়াই থৈছিলোঁ, ক'লা সৰিয়হ, জলকীয়া 3টামান দি পেলাই বাটি লৈছোঁ আৰু সেইখিনিও তেলতে দি ল'লোঁ। ইয়াত অকণমান হালধি দিম, নিমখ দিম জোখমতে। ইয়াত বিলাহীও দিব লাগে, আচলতে বিলাহী মই কাটি ৰাখিছোঁ, কাৰণ সৰিয়হত টেঙা, আদা, কেঁচা জলকীয়া এই 3টা যদি দিয়া নাযায়, যিকোনো এটা হ'লেও, তেতিয়াহ'লে অকণমান তিতা ভাৱটো থাকে। যিহেতু ক'লা সৰিয়হৰ জালটো অকণমান বেছি, সেইকাৰণে বিলাহী দিব লাগিব। বগা সৰিয়হ হোৱাহেঁতেন নিদিয়াহেঁতেনো হয়, মানে যিটো বগা সৰিয়হৰ সৰু জাতটো সেইটো একেবাৰে তিতা নহয়। এয়া বিলাহী কাটি দিলোঁ অলপ সিজাৰ পিছত, শেষত অকণমান মান ধনিয়া কাটি দিছোঁ। ভাজি হৈ গ'ল আৰু মোৰ আচলতে খোৱা হ'লেই, ইমান বেছি গৰম, সেইকাৰণে আচলতে এইকেইদিন অকণমান পাল মৰা নিচিনা হৈছে। গৰৈ মাছকেইটাও চাফা কৰি ল'লোঁ। মই আকৌ গৰৈ মাছ পুৰোঁতে পেটটো কাটি প্ৰথমতে পেটুখিনি উলিয়াই পেলাইহে পুৰোঁ।
পেটুৱে হতে নুপুৰো মোৰ ভয় লাগে কেনেবাকে পিঠটো ভাগি যায় বুলি মাছটো তিতা হয় বুলি সেইকাৰণে পেটুখিনি আগতীয়াকৈ উলিয়াই থোৱা থাকে পিছত চাফা কৰি পেলাই মাংসখিনি এনেকৈ উলিয়াই দিলে হৈ যায় কাইটডালৰ পৰা আৰু এয়া নিমখ তেল দি পেলাই অকণমান খৰিচাও দিলোঁ পিটিকি লৈছোঁ বিশেষ আজি নাই দেওবৰীয়া আমাৰ ইমানেই তাতে অন্তৰীখো নাই আজি এয়া ভাত বাঢ়িবৰে পৰা হ'ল এখন থাল আকৌ নখজালে মনটো ভালো নালাগে নৰসিংহ ভেদাইলতাৰে এয়া শিঙি মাছৰ আঞ্জা মই ইয়াত এবাৰ আলু চালু একো দিয়া নাই একদম প্লেইনকৈ বনাইছোঁ আৰু এয়া ভেট ফুলৰ ঠাৰিৰ ভাজি কোনে কোনে খাইছে কমেণ্ট কৰিব দেই গৰৈ মাছৰ পিটিকা আটলাণ্টাই বনাইছিলে শুকান মাছৰ চাটনি আৰু সেইকাৰণে ভিডিঅ' কৰাও নহ'লে আৰু এয়া দাইলত ঢেকীয়া আৰু খৰিচা দিয়া খনিকৰ পুথিৰ নাম শুনিছেনে আপোনালোকে মই ভালকৈ ক'ম বাৰু আপোনালোকক তাৰ আগতে এবাৰ গৈ আহোঁগৈ ওচৰৰ ঘৰলৈকে খনিকৰ পুথি আনিছে আৰু নাম প্ৰসংগ হৈছে খনিকৰ পুথি কেনেকৈ আনে সেয়াও দেখুৱাম মই ক্লিপ এটা ৰখাই থৈছিলোঁ ওপৰৰ পৰাই কাৰণ মই তেতিয়া ভাত বনাইছিলোঁ পটককৈ মই যাবও নোৱাৰা হ'লোঁ আৰু এওঁৱে মই যাওঁ এতিয়া হেৰা এইয়া বলক তালকে অকণমান দেখুৱাম আপোনালোকক খনিকৰ পুথিভাগ গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিকৰ গাঁৱত সংৰক্ষিত এখন পুথি এই পুথিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচতীয়া পুথিৰ সমষ্টি বুলি কোৱা হয় এই ভাগ পুথি প্ৰায় 250 বছৰৰ পুৰণি লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে আৰু যাৰ মন যায় আমন্ত্ৰণ কৰিব লাগে আৰু পুথিভাগ লৈ আনোতে কিন্তু পদযাত্ৰা কৰিহে অনা হয় গাড়ীত আজিলৈকে অনা দেখা নাই আৰু আজি আমন্ত্ৰণ কৰি আনিছিলে এয়া বিক্ৰম দত্তৰ ঘৰলৈ খনিকৰ পুথিৰ কথা কোৱাচোন অকণমানকৈ খনিকৰ পুথি আৰু মই বহুত প্ৰমাণ পাইছোঁ ক'ম আৰু তেওঁ প্ৰমাণ তেওঁৱে ক'ব আচলতে ক'ত থাকে তেওঁ আমি ক'ৰ পৰা আনো খনিকৰ গাঁৱৰ দেৰগাঁও গোলাঘাট খনিকৰ গাঁও হয় নাই বিক্ৰমৰ মানুহ মই যে পংখীক বুটু মানুহ বুটু পংখী মানুহ আমি যদিও টাউনৰ মেইন মজিয়াতে আছোঁ বুলিয়ে ক'ব পাৰি কিন্তু আমাৰ ওচৰ চুবুৰীয়া মিলা প্ৰীতিটো চাওক সকলোৱে মিলি এয়া পাকঘৰত চাহ বনাইছে ভকতৰ আৰু মই অকণমান ভিডিঅ' কৰিছোঁ মই যিহেতু তলত বহিব নোৱাৰোঁ সেইকাৰণে মই আগভাগ লোৱা নাই আমাৰ এয়া ডাক্তৰ গৈছে ডাক্তৰ ইউনিফৰ্ম পিন্ধি লৈছে ভকতক চাহ দিবলৈ গৰম পানীখিনি হেৰি পুথি পঢ়া মানুহলৈ লাগিব বোলে চবেকে মই অথনি ভিডিঅ'কণ কৰিলোঁ দেই আপোনালোক থাকি গ'ল অকণমান আকৌ তুলি দিছোঁ চাওঁ মোৰ ভিডিঅ' চোৱা মানুহ ওচৰ চুবুৰীয়া 10 মান বাজিলে কাৰণে মই যাবলৈ ওলাইছিলোঁ তাৰপিছত ক'লে বোলে প্ৰসাদ নোলোৱাকৈ যাব নাপায় প্ৰথম ভাগ নাম প্ৰসাদ লৈহে ঘৰা ঘৰি যাব পাৰে সেইকাৰণে এয়া প্ৰসাদ ল'লোঁ ইয়াৰ যে পকা মিঠৈটো কেনেকুৱা ধুনীয়া হৈছিলে নহয় ভকতে বনোৱা আৰু পায়স খুৱাইছিলে মই ভিডিঅ' কৰা নহ'লে পায়সখিনিও খাবলৈ সঁচাকৈ অত্যন্ত মানে অমৃত সম বুলি যে কয় অমৃত যেন লাগিছিলে আজি ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'